হাই বন্ধুসকল, কেনে আছে? আশা কৰোঁ সকলোৰে ভালে ন। তো বন্ধুসকল, আজি বিহুৰ 1 তাৰিখ 2025 চন আৰু বিহুৰ উপলক্ষে সকলোকে বহুত মৰম যাচিলোঁ আৰু শুভেচ্ছা জনালোঁ আৰু সকলোৰে যেন বছৰটো ভালে কুশলে পাৰ হওক। বন্ধুসকল, মই ইউটিউবত ভিডিঅ' এটা আমাৰ তিৱা ড্ৰেছৰ বিষয় লৈ ভিডিঅ' এটা আপলোড দিছিলোঁ। তাত মোক এজনে কমেণ্টত সুধিছে, দাদা জস্কাই কেনেকৈ বয় আৰু কেনেকুৱা হয় সুধিছে মোক। সেয়েহে তেখেতে সোধাৰ কাৰণে মই জস্কাই কেনেকৈ বয় অকণমান দেখাবৰ কাৰণে মই চেষ্টা কৰিছোঁ। আৰু তেখেতে যদি ভিডিঅ'টো যদি চাই কেনে যদি পায়, হয়তো নিশ্চয় নথৈ আনন্দিত হ'ব। মোৰ ঘৰত নহয়, মোৰ ঘৰত এতিয়া আমাৰ এইজনী আমাৰ পাহাৰীও আছে। পাহাৰীয়ে কৈ দিব, মোৰ ঘৰত এতিয়া পাহাৰীহঁতে মানে জস্কাই লগোৱা নাই, আগত লগাইছিলে, এতিয়া বৰ্তমান লগোৱা নাই। সেয়েহে আকৌ কোনদিনাখন লগাই নাজানো, এতিয়া বেলেগ মানে ফালিচা লগাই থৈছে। সেয়েহে ইয়াত বেলেগ এঘৰত আছে জস্কাই লগাই থোৱা। মই দেখাম বুলি মানে অকণমান চেষ্টা কৰিছোঁ। আমাৰ পাহাৰীয়ে কৈ দিব, আপোনালোকে চাওকচোন বাৰু। পাহাৰী অকণমান কৈ দে জস্কাইখনৰ বিষয়লৈ। এখন জস্কাই বন্ধুসকলে চাওক, এইটো মৰটো বাছি দিব লাগে, মানে ওপৰতো ৰঙা হ'লে তলৰটো মানে এনেকৈ আকাশী ৰঙৰ হৈ যায়। ওপৰতো বা ৰঙা হ'লে তলৰটো আকাশী ৰঙৰ। এই মৰকেইটা দুইটা মানে প্ৰত্যেকটো হেৰিতে মৰ এনেকৈ দুটা দিয়া যায়। ইয়াতো আছে, এইখিনিতো মৰ দুটা আছে, তাৰপৰা ইফালেও আছে, ইয়াতো মৰ দুটা আছে। এখনকে কয় জস্কাই। এই মৰকেইটা বন্ধুসকলে ভালকৈ আপোনালোকে চাই লওক। এইটো মৰটো বাৰু পটককৈ যোনে তোনে নোৱাৰে, কিন্তু ওপৰৰডাল এনেকৈ আকাশী ৰঙৰ হ'লে তলৰডাল ৰঙা হয়, মানে সূতাটো। এইটোকে কয় এটা মৰ। এইখনেই হ'ল জস্কাই। বন্ধুসকলে এয়া জস্কাই বেলেগ এঘৰত লগাই থৈছে। আপোনালোকে মানে সোধাৰ কাৰণে জস্কাই কেনেকৈ বয় ভিডিঅ' এটা দিবচোন, দেখাবচোন বুলি কোৱাৰ কাৰণে মই আজি বনাই দিলোঁ ভিডিঅ'টো। আপোনালোকে দেখিছে, এইখন লগাই থৈছে, ক'লা হয়। আৰু এয়া আঁচুকেইটা আপোনালোকে দেখিছেই, কিন্তু আঁচুটো অকণমান মইতো নাজানো, এই মহিলাবিলাকে জানিব, আমাৰ পাহাৰীহঁতে জানিব। কিন্তু দেখাবৰ কোৱাৰ কাৰণে মই অকণমান আজি দেখাই দিলোঁ। আজি কিমানখিনি পাৰিছোঁ আৰু যিমানখিনি পাৰিছোঁ মই দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু আপোনালোকক এয়া লগাই থৈছে জস্কাই এইদৰে বয়, আপোনালোকে দেখিছে। এখন এইফালে আকৌ এইখন বন্ধুসকল চাওকচোন, আমাৰ পাহাৰীয়ে ফালিচা বৈ আছে। ফালিচা বা ফালি আমাৰ তিৱা ভাষাত এইখনক ফালিচা বা ফালি বুলি কয়। অসমীয়াত ক'বলৈ হ'লে গামোচা, ডিঙিত লোৱা গামোচা। এইখন সেইটো ইয়াতো মৰ আছে, যেনেকৈ এই জস্কাইখনত যেনেকুৱা মৰ আছে, ইয়াতো এই ফালিচাখনতো সেই একেই মৰ। এইটো হৈ গ'ল ক'লা, তাৰপৰা এইটো হৈ গ'ল পাত ৰঙৰ, ক'লা, এয়া ৰঙা। তলৰডাল ৰঙা, ওপৰৰডাল ক'লা। এইটো এনেকৈ এইটো এটা মৰ। ফালিখনতো থাকে এটা মৰ, একেটাই মৰ। জস্কাইতো থাকে, ফালিটো থাকে, একেটাই মৰ মানে এয়া আপোনালোকে দেখিছেই। কিন্তু ইয়াত এটা মৰ আছে, ইয়াত এটা মৰ আছে, ইয়াত এটা মৰ আছে, দুইফালে দুটা। কিন্তু জস্কাইখনত 3টা থাকে আৰু মৰটো, কিন্তু এইখন গামোচা, ফালিখনত 2টা মৰ থাকে। এইখন গামোচা অসমীয়াত ক'বলৈ হ'লে, আৰু আমাৰ তিৱা ভাষাত ফালিচা বা ফালি বুলি কয়, ডিঙিত লোৱা। এইখন চাওক বন্ধুসকল, কাচং ছোৱালী মানুহে পিন্ধা ফালা মেখেলা। 850 টানিব লাগে সূতাটো বহলটো, তাৰপৰা এনেকৈ পিন্ধিব লাগে যিমানখিনি জোখত, আৰু শকত ক্ষীণৰ লগত কথা। এইখিনি এইখন ছোৱালী মানুহে পিন্ধে, তাৰপৰা এইখন বোৱাৰী মানুহে পিন্ধে। এইখন জস্কাই বন্ধুসকল, মানে সূতাটো 850 বহলটো টানিব লাগিব, সূতাটো ল'ব লাগে 850, আৰু দীঘলটো 9.5 হাত। এয়াই আছিলে আৰু বন্ধুসকল, মই যিমানখিনি মানে পাৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু বন্ধুসকল, আপোনালোকে নিশ্চয় গম পালে, হয়তো পাৰিব বুলি আশা ৰাখিছোঁ।